প্ৰথমে মই ডিমাণ্ড কৰিম ভাইচ চিফ মিনিষ্টাৰ। মই নিৰ্দলীয়, মোৰ নাই সংগঠন না সদস্য। মোৰ নাম জয়ৰাম চৰাইমৰীয়া, ৰিটায়াৰ্ড আৰ্মি মেন। এতিয়া নিজাববীয়াকৈ আপুনি অকলে নিৰ্বাচনী প্ৰচাৰ চলাইছে? মই অকলে কৰিছোঁ। মই নিৰ্দলীয়, মোৰ নাই সংগঠন না সদস্য, কোনোৱে নাই। আই ড্ৰাইভ চেল্ফ, আই এলাউন্স চেল্ফ। এতিয়া আপুনি কেনেকুৱা আশা কৰিছে? ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? ৰাইজে এতিয়া অলপ মানে ভয় খাই আছে আৰু ভয় খুৱাইছে, গতিকে ৰাইজে চাই আছে। সময় হ'লে সকলো ৰাইজ মোৰ ফালে আহিব বুলি আশা কৰিছোঁ। আৰু মই সাহসেৰে কৈছোঁ, এইটো বিধানসভা সাধাৰণ নিৰ্বাচন নহয়। চাউল দাইল 10 টকা 20 টকা আঁচনি বিচৰাটো নহয়। গতিকেলৈ আমাৰ উচ্চ পৰ্যায়ৰ যেতিয়া নিৰ্বাচন, উচ্চ পৰ্যায়ৰ আমাৰ লক্ষ্য উদ্দেশ্য উন্নত, এই সকলোবিলাক মই ৰাইজক কথাত ৰাখিম আৰু ৰাইজে বুজি পাব। আৰু মোৰ ফুটবল প্লেয়াৰ চিনত ভোট দি জয়যুক্ত কৰিব। আপুনি এতিয়া কি কৰিম বুলি ভাবিছে? যদি জয় হয় আপুনি কি কৰিব নাজিৰাৰ কাৰণে? জয় হ'লে প্ৰথমে মই ডিমাণ্ড কৰিম ভাইচ চিফ মিনিষ্টাৰ, বিজেপি হওক বা কংগ্ৰেছ হওক। পাৱাৰটো মোক লাগিব। বাকী ভাইচ চিফ মিনিষ্টাৰ কোনো এইটো মানুহে নলয়, কোনো MLA নলয়, আৰু সেইটো বোলে একো লাভ নাই। কিন্তু সেইটো যে কিমান ইউজফুল, হাউ মাছ ইউজফুল ডোন্ট ন'। আৰু আপুনি এক্স আৰ্মিয়ে থাকোঁতে এক্স আৰ্মি কিমান বছৰ আপুনি থাকিলে আৰ্মি হৈ? মই 28 years কৰিলোঁ। কোনোবা যুদ্ধটো অৱতীৰ্ণ হৈছিলে নেকি? য়েছ। শ্ৰীলংকা যুদ্ধ, কাৰ্গিলৰ যুদ্ধ আৰু সৰু সুৰাটো আছেই। আৰু ঠিক আছে বাৰু। আপুনি কিমান আশাবাদী? আই এম 100% কনফিডেন্স।